নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ দিছপুৰস্থিত ৰোল বল গ্ৰাউণ্ডত আৰু কিছু মুহূৰ্তৰ পূৰ্বে এছিয়ান ৰোল বল চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি অসমলৈ ঘূৰি আহিছে অসম সন্তান এপলক বৰুৱা। মোৰ লগত আছে ভিডিঅ'লৈ জাবানে দেখাব এটা সুন্দৰ পৰিৱেশ, যিহেতু কিছু মুহূৰ্তৰ পূৰ্বে এয়াৰপৰ্টত আহি অৱতৰণ কৰাৰ পাছতে দিছপুৰৰ ৰোল বল গ্ৰাউণ্ডত উপস্থিত হৈছে। প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু তুমি এছিয়ান ৰোল বল চেম্পিয়নশ্বিপত সোণৰ পদক বুটলিবলৈ সক্ষম হ'লে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি কেনেকুৱা লাগিছে থ্ৰুতে জানিব বিচাৰিছোঁ। বহুত ভাল লাগিছে। সৰুৰ পৰা সপোন আছিলে ইণ্ডিয়াৰ কাৰণে খেলা, আজি 13 বছৰ পিছত হৈছে। বহুত বেছি ভাল লাগিছে মোৰ। চিফ দ্য মিছন হৈছে কি ভূমিধৰ বৰ্মন ডাঙৰীয়া গৈছিলে, আমাৰ মানে এছ'চিয়েশ্যনৰ সম্পাদক, গতিকে তেখেতেও আছিলে টিমত। ছাৰে বহুতখিনি চাইছে গোটেই টিমৰ ডিচিপ্লিন ঠিকে আছে নাই, কাৰোবাৰ কিবা প্ৰব্লেম হৈছে নেকি, কাৰোবাৰ ইঞ্জুৰি আছে নেকি, কাৰোবাৰ ফিজিঅ'থেৰাপি লাগে নেকি, গোটেইখিনি ছাৰে ছুপাৰভাইজ কৰি আছিলে। তো আমাৰ একো প্ৰব্লেম সেনেকৈ নহ'ল আৰু গোটেই টিমটো ছাকচেছফুলি গোটেই ফাইনেল মেচলৈকে ভালকৈ খেলিলে। যিহেতু 12খনকৈ দেশ আছিলে এই গোটেই চেম্পিয়নশ্বিপখনত, গতিকে কিমান কঠিন আছিলে গোটেই খেলাখন? আছিলে চবতছে বেছি টাফ আছিলে ইৰাণৰ মেটচখন, আমাৰ যোনখন 6-6 ড্ৰ হৈছিলে লীগ মেটচত। আৰু বাকী টিমছবোৰ ক'ব গ'লে ঠিক ঠাকে আছিলে। আমাৰ নেশ্যনেলত যিমান বেছি টাফ হয় তাতছে বেছি টাফ আছিলে ইণ্ডিয়া টিমত সোমাবৰ কাৰণে, কাৰণ ইমান কম্পিটিশ্যন আছিলে, গোটেই ইণ্ডিয়াৰ টপ প্লেয়াৰ্ছবোৰ আহিছিলে। চ' সেই বস্তুটো বহুত বেছি টান আছিলে। তুমি গোৱাৰ পৰা পোনে পোনে ঘৰলৈ অহা নাছিলা, অলপ আকৌ বাহিৰলৈ গুচি গৈছিলা নেকি? মোৰ বিজনেছ ট্ৰিপ এটা আছিলে, যোনটো আপোনাৰ আগৰ পৰাই টিকেট চিকেট চব হোৱা আছিলে। সেইকাৰণে মোৰ 20 তাৰিখে খেলা খতম হ'ল, 22 তাৰিখে মই কাজাকিস্তান গ'লোঁ, আলমাটি অলপ ফুৰিলোঁ পুৰা বৰফত, তাৰপিছত এতিয়া আজি গুৱাহাটী আহি পাইছোঁ। গুৱাহাটী আহি পোৱাৰ লগে লগে এছ'চিয়েশ্যনৰ তৰফৰ পৰা শুভাকাংক্ষী তোমালোকক উষ্ম আদৰণি জনালে বিমান বন্দৰত, গতিকে কেনেকুৱা লাগিলে? বহুত বেছি ভাল লাগিলে। ইমান মানুহ মই এক্সপেক্ট কৰা নাছিলোঁ কেতিয়াও। প্ৰথম কথা পূৰা ঢোল চোল বজাই পেলাই চব মানুহ, ফ্ৰেণ্ডছ, ফেমিলি, ষ্টুডেণ্টছ, বহুত বেছি ভাল লাগিলে মোৰ। যিহেতু তুমি 9টাকৈ গ'ল কৰিছিলা, কেইবাখনো দেশৰ বিৰুদ্ধে, কোন কোন দেশৰ বিৰুদ্ধে তুমি গ'ল কৰিবলৈ সক্ষম হৈছিলা আৰু কিদৰে সম্ভৱ হ'ল এয়া? মালয়েছিয়া, শ্ৰীলংকা, নেপাল আৰু ম্যানমাৰৰ লগত গ'ল মাৰিছিলোঁ মই। 8টা গ'ল আছিলে আপোনাৰ লীগ মেটচত, এটা গ'ল আছিলে ছেমি ফাইনেলছত। যেতিয়া এছিয়ান ৰোল বল চেম্পিয়নশ্বিপত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো বাজি উঠিলে, তোমাৰ মনত কেনেকুৱা লাগিছিল তেতিয়া? মই গাব পৰা নাছিলোঁ নেশ্যনেল এন্থম, কাৰণ সন্মুখত যেতিয়া দেখিছোঁ আমাৰ স্পনচাৰ যোন আছিলে, গোটেই চব ভিউৱাৰ্ছবিলাকৰ কাৰণে জাৰ্চি সিহঁতি দিছিলে। তো গোটেই ইণ্ডিয়া টিমৰ জাৰ্চি গোটেই ভিউৱাৰ্ছবিলাকে পিন্ধি পেলাই যেতিয়া নেশ্যনেল এন্থম গাইছে, মোৰ খালী চকু পানী ওলাইছে এই টাইমটোত। মই গাব পৰা নাছিলোঁ নেশ্যনেল এন্থম। তোমাৰ যি সাফল্য ইমান সহজ নাছিলে, নিশ্চয় বহুখিনি তুমি কষ্ট স্বীকাৰ কৰিব লাগিছা ইয়াৰ কাৰণে। গতিকে তোমাৰ প্ৰশিক্ষকো আছে, ভূমিধৰ বৰ্মন ডাঙৰীয়া আছে, লগতে মানৱ মেধি ডাঙৰীয়া আছে, গতিকে কি ক'বা এই মুহূৰ্তত? ছাৰহঁতে সৰুৰ পৰা ছাপোৰ্ট কৰিছে। কিবা এক্সাম থাকিলে প্ৰেক্টিছ যদি আহিব নোৱাৰোঁ, কিবা ইঞ্জুৰি হওক, কিবা প্ৰব্লেম হওক, ছাৰহঁতে গোটেইখিনি বুজিছিলে আৰু সদায় এটা পিছপিনৰ পৰা পুছ দিছিলে কি তই কৰ, যোনটো এতিয়া ছাকচেছ আহিছে। মই তোমাৰ ওচৰলৈ আকৌ আহিম, এই মুহূৰ্তত আহিব পাৰিছোঁ মাতৃৰ ওচৰলৈ। নিশ্চয়কৈ সন্তানৰ এই সাফল্যই নিশ্চয়কৈ আপোনাকো আনন্দিত কৰিছে, অসমকো গৌৰৱান্বিত কৰিছে, লগতে ভাৰতকো গৌৰৱান্বিত কৰিলে। কি ক'ব এই মুহূৰ্তত? সঁচাই খুব ভাল লাগিছে। খুব এটা জীৱনৰ এটা খুব ডাঙৰ এটা হৈছে আৰু এইটো চবেই আচলতে নাপায় লাইফত, এইটো মই সেইটো পাইছোঁ। সেইটো কাৰণে মই বিৰাটেই আনন্দিত হৈছোঁ। আৰু এপলৈকে কেনেকৈ ৰোল বললৈ কেনেকৈ আহিলে, নে কিবা বেলেগ গেমত দিম বুলি ভাবিছিলে আগতে? নাই, তাৰমানে আমাৰ ঘৰৰ ওচৰতে ৰাস্তাতে 4-5টামান ল'ৰাই স্কেট পিন্ধি পেলাই স্কেট কৰি আছিলে। তাৰপিছত সৰুতে এখন চিনেমা চাইছিলে, ধুম নেকি, ধুম মচলি ধুম হয়। তাতে সিহঁতে এই কোন আছিলে, ঋতিক ৰোশনে আছে। ঋতিক ৰোশনে এই স্কেট পিন্ধি পেলাই ট্ৰাকৰ মাজেদি এনেকৈ যে গুচি যায়, সেইটো সৰুতে সি দেখিছিলে। দেখি পেলাই তাক স্কেট লাগে। মই কিন্তু দিয়াৰ ইমান সেয়া নাছিল, মোৰ ক'ৰবাত পৰিবা দুখ পাব তুমি নালাগে, কিন্তু দেউতাকে আনি দিলে, মনে গৈ পেলাই আনি দিলে। সেই যে আৰম্ভ কৰিলে একদম ই পূৰা মন প্ৰাণ দি সেইটোতে পূৰা খেলিলে আৰু সৰুৰ পৰাই সি সেইটোৱে খেলিব। সেইটো তাৰ বেলেগ স্পৰ্টছৰ কাৰণে তেনেকুৱা কোনো দেখা নাছিলোঁ, কিন্তু সৰুৰ পৰা সেইটোৱে দেখিছিলোঁ 8 ইয়াৰ্ছ মানৰ পৰা। এডুকেশ্যনটোৰ মাজতে সমান্তৰালভাৱে চলি আছে, কিন্তু কিদৰে চলাই লৈ গৈছে অলপ কওকচোন। সি খুব কষ্ট কৰিছিলে আচলতে। ৰাতিপুৱা এনেই সি ডেইলি পঢ়া নাছিলে, কিন্তু যেতিয়া পৰীক্ষাৰ 1 মান্থ থাকে, 1 মান্থ বা 15 ডেইজমান থাকে, সেইখিনি সময়ত সি খুব কষ্ট কৰিছিল, ভীষণ পঢ়িছিলে আৰু খেলিছিলোঁ ভাল, খেলতো পূৰা কৰিছিলে। আৰু তাক সদায় পঢ়াৰ সময়ত সি ৰাতিপুৱা গা চা ধুই উঠি পঢ়া টেবুলত বহে, আৰু তাক এটা টেমাত পূৰা ড্ৰাই ফ্ৰুটছ দি দিব লাগে। সি এইবিলাক খাই পঢ়ি থাকে। 3-4 ঘণ্টা পঢ়িছিলে, দুপৰীয়া আকৌ নাই, তাৰপিছত আকৌ ৰাতি কেতিয়াবা হ'ল নাইটো পঢ়িছিলে। প্ৰজেক্টৰ কামত কিবা কৰিব হ'লে হ'ল নাইট হ'লেও পঢ়িছিলে। আৰু
আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত যাব পাৰিছোঁ মই ভূমিধৰ বৰ্মন ডাঙৰীয়া আছিলে, যিগৰাকী টীম ইণ্ডিয়াৰ চিফ দ্য মিছন হিচাপে গৈছিলে। অসম সন্তান ঘৰলৈ ঘূৰি আহিলে, যদিও আপোনাক মই পূৰ্বতে লগ পাইছোঁ। আকৌ সুধিছোঁ, যিহেতু অসম সন্তান ঘৰলৈ ঘূৰি আহিলে, এপ'লকক আপোনালোকে সুন্দৰভাৱে তাতে মানে উষ্ম আদৰণি জনালে, গতিকে কি ক'ব এই মুহূৰ্তত? ভাল লাগিছে, কাৰণ আমি বিচাৰিছোঁ মানে প্ৰত্যেক যি ইণ্টাৰনেশ্যনেল ইভেণ্ট আহে, প্ৰত্যেক ইভেণ্টতে ইণ্ডিয়া টীমত আমাৰ অসমৰ এগৰাকী দুগৰাকী সন্তান থাকিব লাগে। আৰু নেক্সট ৱৰ্ল্ড কাপ আহি আছে, জুনিয়ৰ ৱৰ্ল্ড কাপ, ছিনিয়ৰ ৱৰ্ল্ড কাপ আহি আছে। সেই ইভেণ্টবিলাকতো ইণ্ডিয়া টীমত 2-এগৰাকী আছামৰ প্লেয়াৰ থাকিব। এপ'লকক আপুনি কিদৰে প্ৰথমতে লগ পাইছিলে, দেখাৰ পাছত কেনেকুৱা ধৰণৰ মনত? মানে এপ'লক আৰু মোৰ ঘৰ একদম নিয়াৰেষ্ট। তো তেতিয়া আমি মানে একদম 2008ৰ কথা কৈ আছোঁ। তেতিয়াতো এতিয়া আজিৰ ডেটত গ্ৰাউণ্ড হৈছে, তেতিয়া গ্ৰাউণ্ড নাছিল আৰু আমি ৰাস্তাতে আমি প্ৰেক্টিছ কৰাইছিলোঁ। তেতিয়া এপ'লক তেনেকৈ ষ্টাৰ্ট কৰিলোঁ। মানে আমাৰ আছাম ৰোল প্ৰথম বেটছ, এপ'লক, কাৰ্গিল, ৰামু, দীপজ্যোতি এইবোৰ প্ৰথম বেটছৰ হেৰি। আৰু আজি 13-14 বছৰৰ পিছত এপ'লকে আজি ইণ্ডিয়া টীম খেলিবৰ কাৰণে সুযোগ পাইছে। প্ৰথমবাৰ কাৰণে ইণ্ডিয়া টীম খেলিছে? হয়, ফাৰ্ষ্ট প্ৰথমবাৰতে সাফল্য হয়। লগতে কোচিঙো কৰে এপ'লকে? এপ'লকে কোচিঙো কৰে, মানে জুনিয়ৰ বেটছৰ পোৱালীবিলাকক চায় আৰু। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু এপ'ল ঘৰলৈ ঘূৰি আহিছে। সুদূৰ গোৱাৰ তেখেতে এছিয়ান ৰোল বল চেম্পিয়নশ্বিপত সোণ জয় কৰিবলৈ ঘৰলৈ ঘূৰি আহিছে। গতিকে এই মুহূৰ্তত এটা গৌৰৱৰ ক্ষণ, কি ক'ব এই মুহূৰ্তত? খুব ভাল লাগিছে, খুব ভাল লাগিছে। কথা নাই আৰু মানে ভাষা নাই ক'বৰ কাৰণে, খুব ভাল লাগিছে। ছাকচেছ হেৰি আৰু লাইফৰ এটা ডাঙৰ হেৰি। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত আহিব পাৰিছোঁ মই মানৱ বি মেধিৰ ডাঙৰীয়া ওচৰলৈ। আপোনাৰ এগৰাকী ষ্টুডেণ্টে সুদূৰ গোৱাত গৈ পেলাই তেখেতে এছিয়ান ৰোল বল চেম্পিয়নশ্বিপত সোণৰ পদকেৰে ঘৰলৈ ঘূৰি আহিছে। এগৰাকী প্ৰশিক্ষক হিচাপে আপোনাৰ মনৰ ভাৱ কেনেকুৱা? আজি প্ৰশিক্ষক হিচাপে মই সঁচাকৈ বহুত আনন্দিত, লগতে বহুত সুখী যে আমাৰ অসমৰ পৰা এজন সন্তানে গ্ৰাছৰুট লেভেলৰ পৰা লগ পোৱা, লনক মই একদম ষ্টাৰ্টিঙৰ পৰা আমি লগ পোৱা, গতিকে গ্ৰাছৰুট লেভেলৰ পৰা আজি আহি 13 বছৰ খেলাৰ পিছত যিটো অসমলৈ যিটো গৌৰৱ কঢ়িয়াই আনিছে, এই ক্ষেত্ৰত আমি মানে মই প্ৰশিক্ষক হিচাপে সঁচাকৈ আজি বহুত আনন্দিত। আৰু মই লগতে যেতিয়া ই ফাইনেল খেলি আছিলে, ই যেনেকৈ কৈছে যে যেতিয়া আমাৰ নেশ্যনেল এন্থেম বাজিছিলে, তেতিয়া সঁচাকৈ মই ইয়াত আছিলোঁ, যিহেতু থকাৰ পিছতো মই নিজে আৱেগিক হৈ গৈছিলোঁ। আৰু সেইখিনি সময়ত মই মানে এটা মনৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ যে সঁচাকৈ ভালকৈ খেলি আহক, আৰু অনাগত দিনত ইয়াতকৈ আৰু ভাল প্লেয়াৰ অসমৰ পৰা আমি দিব পাৰিম বুলি আশা আছে। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই শেষত আহিব বিচাৰিছোঁ, তোমাক এটা কথা সুধিব বিচাৰিছোঁ, তোমাৰ ৰোল বলক লৈ কি সপোন আছে, কি প্ৰত্যাশা আছে, কি ক'বা এই মুহূৰ্তত? সপোন মই ক'লোঁ আপোনাৰ সৰুৰ পৰা আছিলে এটা ইণ্ডিয়াৰ কাৰণে খেলিবৰ কাৰণে। এতিয়া নেক্সট মোৰ টাৰ্গেট ছিনিয়ৰ নেশ্যনেলছ আহি আছে, মোক আছাম টীমৰ কেপ্টেইনৰ ডিউটি দিয়া গৈছে। চ' এতিয়া নেক্সট 2 months প্ৰেক্টিছ হ'ব ছিনিয়ৰ নেশ্যনেলছৰ কাৰণে, আৰু ফ'কাছ খালি ছিনিয়ৰ নেশ্যনেলত গ'ল্ড আনাৰ কাৰণে। যিসকল ৰোল বল খেলুৱৈ আছে, জুনিয়ৰ খেলুৱৈ আছে, তেখেতসকলক উদ্দেশ্যি তুমি শেষত আমাৰ গগৈ স্পৰ্টছ এনিৰ জৰিয়তে কেনেকুৱা ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিবা? মই এটাই কথা ক'ম, প্ৰেক্টিছ কৰি থাকা, হাৰ্ড ৱৰ্ক কৰি থাকা, হাৰ্ড ৱৰ্ক অলৱেজ পেজ অফ। এতিয়া যদি নহয় 2 বছৰ নহয় 3 বছৰ পিছতো ৰিজাল্ট পাব। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল এপ'লক বৰুৱা, লগতে আছিলে চিফ দ্য মিছন ইণ্ডিয়া টীমৰ ভূমিধৰ বৰ্মন ডাঙৰীয়া। আমি দেখালোঁ তেখেতসকলৰ মনৰ ভাৱ। আমি আশা কৰিম অসমৰ যি যাত্ৰা আছে ৰোল বল ক্ষেত্ৰত, সেই আগন্তুক সময়ত দুপত দুপে আগবাঢ়ি যাওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ এনি। ধন্যবাদ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।